আজি আমি পাঠ 8 বিৰুবালা ৰাভা আলোচনা কৰিম। তো এই পাঠটো তোমালোকে সকলো কমেণ্ট কৰি আছা পাৰ্ট 8টো কৰা তো চাবা 2 নম্বৰটো ক বিৰুবালা ৰাভা কেনেধৰণৰ স্বভাৱে সকলোকে আকৰ্ষণ কৰিছিল। তো উত্তৰ বিৰুবালা ৰাভা নম্ৰ স্বভাৱে সকলোকে আকৰ্ষণ কৰিছিল। তো এতিয়া খ নম্বৰ বিৰুবালা কিয় শিক্ষক প্ৰিয় আছিল। তো উত্তৰ চাবা তেওঁ পঢ়া শুনাৰ লগতে বিদ্যালয়ৰ যিকোনো কামতেই আগৰণুৱা আছিল। সেইবাৰ তেওঁ শিক্ষকৰ প্ৰিয় ছাত্ৰ আছিল। তো এতিয়া ক নম্বৰ বিৰুবালা ৰাভাৰ লগত ডাইনী বিশ্বাস বিৰোধী অভিযানত অংশগ্ৰহণ কৰা সংস্থাৰ নাম কি আছিল। তো খ নম্বৰ এইটো নহয় অসমৰ মহিলা সমতা ছ'চাইটিৰ নামে এটা শ্ৰেণী গঠন। তো খ নম্বৰটো চাবা বিৰুবালা ৰাভাৰ মিছন বিৰুবালা অভিযান অসম চৰকাৰ হিচাপে স্বীকৃতি দিয়ে। অসম চৰকাৰ অভিযান হিচাপে দিয়ে। ৰাজ্যিক চৰকাৰ বিৰুবালা ৰাভাক কি বঁটা আগবঢ়াই দিলে। ৰাজ্যিক চৰকাৰ বিৰুবালা ৰাভাক সতী সাধনী বঁটা আগবঢ়াই দিলে। তো নম্বৰ ভাৰত চৰকাৰ বিৰুবালা ৰাভাক কি সন্মান যাচিছিল। ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰিছে।